যিকোনো ক্ৰিপ্ট'কাৰেঞ্চিৰ প্ৰাইচ ইন ফিউচাৰ কি হ'ব আজিৰ সময়ত অতি সহজতে গম পাই যায়। আপোনালোকে যেতিয়া স্কেনিং ছিষ্টেম জানিব অতি সহজতে গম পাব ইন ফিউচাৰ যিকোনো ক্ৰিপ্ট' প্ৰাইচ কি হ'ব গৈ আছে। 87,000ৰ পৰা বিটকইন কনচিষ্টেণ্টলি ওপৰত গৈ আছে 1,16,000লৈকে। আৰু ঠিক তেনেকৈ কোনটো পইণ্টৰ পৰা মাৰ্কেট ঘূৰি আহিব সেইটো কথাও আজিৰ সময়ত অতি ইজিলি গম পাই যায়। নেক্সট আপোনালোকে চাব বিটকইন টাৰ্ণিং লৈছিলে এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা 61,000ৰ পৰা কনচিষ্টেণ্টলি মাৰ্কেট ওপৰত গৈ আছে। নেক্সট মই ইয়াত দেখুৱাইছোঁ তাৰ আগতে আপোনালোকে যদি চাই দেখিব 29,000ৰ পৰা বিটকইন কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। আৰু এই যিবিলাক পাৰ্টিকুলাৰ পইণ্ট আছে ঠিক তেনেকৈ মাৰ্কেট যেতিয়া ডাউনত আহিব সেই কথাটো আজিকালি গম পাই যায়। 49,000ৰ পৰা আহিছিলে ডাউন হৈ মাৰ্কেট 16,000লৈকে। এই গোটেই পইণ্টবিলাক আজিৰ সময়ত গম পাই যায় আৰু তেতিয়া আপুনি শ্বৰ্ট চেল কৰিব পাৰে। মিনছ যিমান ডাউনত আহিব সিমান আপোনাৰ প্ৰফিট হ'ব। মাৰ্কেটত যিমান ওপৰত যাব আপোনাৰ যেনেকৈ প্ৰফিট হয়, শ্বৰ্ট চেল কৰিলে মাৰ্কেট যিমান ডাউনত আহিব আপোনাৰ সিমান প্ৰফিট হ'ব। আৰু এই বস্তুবিলাক জানিবৰ কাৰণে আমি স্কেনিং ছিষ্টেম এপ্লাই কৰোঁ। নট অনলি বিটকইন, যিকোনো ক্ৰিপ্ট'কাৰেঞ্চি, ইথেৰিয়াম, ৰিপলছ, ডজ কইন বা যিকোনো ক্ৰিপ্ট'কাৰেঞ্চি আজিৰ সময়ত ইন ফিউচাৰ প্ৰাইচ কি হ'ব অতি সহজতে গম পাই যায় যদি আপুনি স্কেনিং ছিষ্টেমবিলাক জানে। গতিকে আহক আমি স্কেনিং ছিষ্টেমবিলাক শিকোঁ আৰু ক্ৰিপ্ট'কাৰেঞ্চি